এফালে চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন আৰু আনফালে যত্নৰ অভাৱত মৰিছে শ শ গছপুলি। ৰাজ্যৰ আন আন স্থানসমূহৰ লগতে তামাৰহাটৰ কাছখানা গাঁও পঞ্চায়তত বিতৰণ হৈ আছে অনা হৈছিল বহু গছপুলি, কিন্তু ইয়াৰে অধিকাংশই এতিয়া মৰহি গৈছে। গাঁও পঞ্চায়তৰ দায়িত্ববাহীসকলৰ হেমাহিৰ বাবে এনে হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। বৃক্ষ ৰোপণৰ কথা কৈ আছে, অমৃত বৃক্ষ আন্দোলনৰ কথা কৈ আছে, কোটি কোটি টকা খৰচ কৰি বৃক্ষ ৰোপণৰ কথা কৈছে, কোটি টকা খৰচ কৰি আছে চৰকাৰী বাজেটৰ পৰা। সেই সময়ত আমাৰ ধুবুৰী জিলাৰ গোলগঞ্জ ব্লকৰ আণ্ডাৰত কাছখানা গাঁও পঞ্চায়তত দেখা গৈছে যে শ শ গছপুলি ৰুমৰ ভিতৰতে নষ্ট হৈ আছে। ছেক্ৰেটাৰী মহোদয়ে তেওঁ সেই গছপুলি ৰুমতে থৈ নিজৰ ৰুমত নিজৰ চকীখনত বহি দিনটো কটাই আছে। সিহঁতে বিতৰণ নকৰিলে, বিতৰণ কৰিছে, কিমান আছে মই নাজানো। কি ক'ব আচলতে কামটো গছপুলি চৰকাৰে গছপুলি দিছে ৰোপণ কৰাৰ বাবে, গছপুলিখিনি এনেই ঘৰৰ ভিতৰতেই মৰি গ'ল। আচলতে কামটো ভাল হৈছে নে বেয়া হৈছে? মানে এইটো বিষয়েতো কাম গছপুলি এনে মানুহক দিলে গছপুলি লগালে ভাল হ'লহেঁতেন, ঘৰতে ৰাখি মৰি